মোৰ মৰমৰ দেশবাসী, নমস্কাৰ। মন কী বাত অনুষ্ঠানত পুনৰ এবাৰ আপোনালোক সকলোকে স্বাগতম। মাৰ্চ মাহটো বিশ্বজুৰি যথেষ্ট হুলস্থুলীয়া আছিল। আমাৰ সকলোৰে মনত আছে যে সমগ্ৰ বিশ্বই অতীতত কোভিডৰ বাবে এক দীঘলীয়া সময়ৰ বাবে বহু সমস্যাৰ মাজেৰে পাৰ হৈছিল। আমাৰ সকলোৰে এইটোৱে আশা আছিল যে কৰোনাৰ সংকটৰ পৰা ওলাই অহাৰ পিছত বিশ্বই নতুনকৈ প্ৰগতিৰ পথত আগবাঢ়িব। কিন্তু বিশ্বৰ বিভিন্ন অঞ্চলত একেৰাহে যুদ্ধ আৰু সংঘাতৰ পৰিস্থিতিৰ সৃষ্টি হৈ থাকিল। বৰ্তমান আমাৰ চুবুৰীয়া দেশত এমাহ ধৰি যুদ্ধ চলি আছে। আমাৰ লাখ লাখ পৰিয়ালৰ আত্মীয় স্বজন এই দেশসমূহত বাস কৰে, বিশেষকৈ গাল্ফ দেশসমূহত কাম কৰে। মই গাল্ফ দেশসমূহৰ ওচৰত অতি কৃতজ্ঞ। তেওঁলোকে তেনে 1 কোটিতকৈও অধিক ভাৰতীয়ক তাত সকলো প্ৰকাৰৰ সহায় আগবঢ়াই আছে। বন্ধুসকল, যিটো অঞ্চলত এতিয়া যুদ্ধ চলি আছে, সেই অঞ্চলটো আমাৰ শক্তিৰ প্ৰয়োজনীয়তাৰ এক বৃহৎ কেন্দ্ৰ। ইয়াৰ বাবে সমগ্ৰ বিশ্বতে পেট্ৰল আৰু ডিজেলক লৈ সংকটৰ পৰিস্থিতিৰ সৃষ্টি হৈ গৈ আছে। আমাৰ বৈশ্বিক সম্পৰ্ক, বিভিন্ন দেশৰ পৰা পোৱা সহযোগিতা আৰু যোৱা এক দশকত দেশৰ যি সামৰ্থ্য গঢ়ি উঠিছে, তাৰ বাবে ভাৰতে এই পৰিস্থিতিবোৰৰ দৃঢ়তাৰে মোকাবিলা কৰি আছে। বন্ধুৰা, নিশ্চিতভাৱে এয়া এক প্ৰত্যাহ্বানমূলক সময়। মই আজি মন কী বাত অনুষ্ঠানৰ জৰিয়তে সকলো দেশবাসীক পুনৰ এই অনুৰোধ কৰিম যে আমি সকলোৱে একত্ৰিত হৈ এই প্ৰত্যাহ্বানৰ পৰা ওলাই আহিব লাগিব। যিসকল লোকে এই বিষয়টোতো ৰাজনীতি কৰি আছে, তেওঁলোকে ৰাজনীতি কৰা উচিত নহয়। এয়া দেশৰ 140 কোটি দেশবাসীৰ স্বাৰ্থৰ সৈতে জড়িত বিষয়। ইয়াত স্বাৰ্থপৰ ৰাজনীতিৰ কোনো স্থান নাই। এনে পৰিস্থিতিত যিসকল লোকে উৰা বাতৰি বিয়পাই আছে, তেওঁলোকে দেশৰ এক বহুত ডাঙৰ লোকচান কৰি আছে। মই সকলো দেশবাসীক আহ্বান জনাম যে তেওঁলোক যেন সচেতন থাকে, উৰা বাতৰিৰ দ্বাৰা বিপথে পৰিচালিত নহয়। চৰকাৰৰ ফালৰ পৰা আপোনালোকক যি নিৰন্তৰ তথ্য দিয়া হৈছে, তাৰ ওপৰত ভৰসা কৰক আৰু সেয়া বিশ্বাস কৰি কোনো পদক্ষেপ লওক। মোৰ প্ৰতিবাৰৰ দৰেই এইবাৰো সম্পূৰ্ণ বিশ্বাস আছে যে যেনেকৈ আমি দেশৰ 140 কোটি দেশবাসীৰ সামৰ্থ্যৰে পুৰণি সংকটবোৰক পৰাস্ত কৰিছিলোঁ, এইবাৰো আমি সকলোৱে মিলি এই কঠিন পৰিস্থিতিৰ পৰা অতি ভালদৰে ওলাই আহিম। মোৰ মৰমৰ দেশবাসী, ভাৰতৰ শক্তি ইয়াৰ কোটি কোটি জনসাধাৰণৰ মাজত নিহিত আছে। আজি মন কী বাত অনুষ্ঠানত এনে এক প্ৰচেষ্টাৰ বিষয়ে ক'ব বিচাৰিছো, যিয়ে দেশবাসীৰ জন অংশগ্ৰহণৰ ভাৱনাক প্ৰতিফলিত কৰে। এই প্ৰচেষ্টাটো হ'ল জ্ঞান ভাৰতম সাৰ্ভে, যাৰ সম্পৰ্ক আমাৰ মহান সংস্কৃতি আৰু আমাৰ সমৃদ্ধিশালী ঐতিহ্যৰ সৈতে আছে। ইয়াৰ উদ্দেশ্য হৈছে সমগ্ৰ দেশত থকা মেনুস্ক্ৰিপ্টছ অৰ্থাৎ পাণ্ডুলিপিসমূহৰ বিষয়ে তথ্য সংগ্ৰহ কৰা। এই সাৰ্ভেত জড়িত হোৱাৰ এটা মাধ্যম হৈছে জ্ঞান ভাৰতম এপ। আপোনাৰ ওচৰত যদি কোনো মেনুস্ক্ৰিপ্ট আছে, পাণ্ডুলিপি আছে বা তাৰ বিষয়ে তথ্য আছে, তেন্তে তাৰ ফটো জ্ঞান ভাৰতম এপত নিশ্চয় শ্বেয়াৰ কৰিব। প্ৰতিটো এন্ট্ৰিৰ সৈতে জড়িত তথ্য দাখিল কৰাৰ আগতে তাৰ সত্যতাও নিৰূপণ কৰা হৈছে। এই কথাত মই সুখী যে এতিয়ালৈকে হাজাৰ হাজাৰ মেনুস্ক্ৰিপ্টছ পাণ্ডুলিপি ৰাইজে শ্বেয়াৰ কৰিছে। উদাহৰণ হিচাপে ক'বলৈ গ'লে অৰুণাচল প্ৰদেশৰ নামচাইৰ চা নান্তি সিং লোৱাংজীয়ে চাই লিপিত পাণ্ডুলিপি শ্বেয়াৰ কৰিছে।
অমৃতসৰৰ ভাই অমিত সিং ৰাণাই গুৰুমুখী লিপিত পাণ্ডুলিপি শ্বেয়াৰ কৰিছে। এয়া আমাৰ মহান শিখ পৰম্পৰা আৰু পঞ্জাবী ভাষাৰ সৈতে জড়িত লিপি। কিছুমান সন্থাই পাম লিফ অৰ্থাৎ তালপাতত লিখা মেনুস্ক্ৰিপ্ট দিছে। ৰাজস্থানৰ অভয় জৈন গ্ৰন্থাগাৰে কপাৰ প্লেটত লিখা বহু পুৰণি পাণ্ডুলিপি শ্বেয়াৰ কৰিছে। আনহাতে লাডাখৰ হেমিছ মনেষ্ট্ৰীয়ে তিব্বতীয় ভাষাত বহুমূলীয়া পাণ্ডুলিপিৰ বিষয়ে তথ্য দিছে। ইয়াত মই কেইটামান উদাহৰণহে দিছো। এই জৰীপ জুনৰ মাজভাগলৈকে চলিব। আপোনালোক সকলোকে মোৰ অনুৰোধ যে আপোনালোকে নিজৰ সংস্কৃতিৰ সৈতে জড়িত দিশবোৰ সন্মুখলৈ আনক আৰু শ্বেয়াৰ কৰক। মোৰ মৰমৰ দেশবাসী, ভাৰত হৈছে বিশ্বৰ ভিতৰতে আটাইতকৈ যুৱ দেশ। দেশৰ যুৱ শক্তি যেতিয়া ৰাষ্ট্ৰ নিৰ্মাণত জড়িত হয় তেতিয়া বহুত ডাঙৰ সহায় হয়। ৰাষ্ট্ৰ নিৰ্মাণৰ এই দায়িত্ব পালন কৰাত এক ডাঙৰ ভূমিকা পালন কৰিছে মোৰ যুৱ ভাৰত অৰ্থাৎ মাই ভাৰত সংগঠনে। এই সংগঠনে দেশৰ যুৱক যুৱতীসকলক বিভিন্ন ইতিবাচক কাৰ্যকলাপৰ সৈতে জড়িত কৰিছে। শেহতীয়াকৈ মাই ভাৰতৰ দ্বাৰা বাজেট কুৱেষ্টৰ আয়োজন কৰা হৈছিল। ইয়াৰ উদ্দেশ্য আছিল দেশৰ যুৱক যুৱতীসকলক বাজেট প্ৰক্ৰিয়া আৰু নীতি নিৰ্ধাৰণৰ সৈতে জড়িত কৰা। ইয়াৰ সৈতে জড়িত কুইজত সমগ্ৰ দেশৰ পৰা প্ৰায় 12 লাখ যুৱকে অংশ লৈছিল। কুইজৰ পিছত প্ৰায় 1,60,000 প্ৰতিযোগীক ৰচনা প্ৰতিযোগিতাৰ বাবে বাছনি কৰা হৈছিল। মই ইয়াৰে কিছুমান ৰচনা পঢ়াৰ সুযোগো পাইছিলো। ইয়াৰ পৰা গম পোৱা যায় যে মোৰ যুৱ বন্ধুসকলে দেশৰ বিকাশত নিজৰ অৱদান আগবঢ়াবলৈ কিমান আগ্ৰহী। তেলেংগানাৰ সূৰ্যপেটৰ পৰা কোটলা ৰঘুবীৰ ৰেড্ডী, উত্তৰ প্ৰদেশৰ বাৰাবংকীৰ পৰা সৌৰভ বৈখৱাৰ আৰু বিহাৰৰ গোপালগঞ্জৰ পৰা সুমিত কুমাৰে কৃষক কল্যাণৰ সৈতে জড়িত বিষয়ত লিখিছে। পঞ্জাৱৰ মোহালিৰ পৰা আচল আৰু উৰিষ্যাৰ কেন্দ্ৰপাৰাৰ পৰা ওম প্ৰকাশ ৰথে মহিলা নেতৃত্বাধীন উন্নয়নক আগুৱাই নিয়াৰ উপায়ৰ ওপৰত নিজৰ মতামত প্ৰকাশ কৰিছে। হাৰিয়ানাৰ যমুনানগড়ৰ পৰা প্ৰথম বৰাৰে লিখিছে যে গ্ৰীণ আৰু ক্লীন ভাৰতেই সমৃদ্ধ ভাৰতৰ পথ। ইয়াৰ পৰা তেওঁলোকৰ গভীৰ চিন্তাৰ উমান পোৱা যায়। দিল্লীৰ শংখ গুপ্তাৰ পৰামৰ্শ যে গ্ৰাম্য অঞ্চলত ক্ৰীড়া প্ৰতিভা চিনাক্তকৰণৰ বাবে আৰু অধিক প্ৰচেষ্টা চলাব লাগে। আমাৰ যুৱ বন্ধুসকলে দক্ষতা বিকাশ আৰু ইজ অফ ডুইং বিজনেছৰ ওপৰতো নিজৰ মতামত ব্যক্ত কৰিছে। মই সেই সকলো যুৱক যুৱতীক প্ৰশংসা কৰিছো যিসকলে নিজৰ আইডিয়া শ্বেয়াৰ কৰিছে। এই চিন্তাধাৰা দেশক আগুৱাই নিয়াত অতি গুৰুত্বপূৰ্ণ। মোৰ মৰমৰ দেশবাসী, সমগ্ৰ দেশৰ ক্ৰিকেট অনুৰাগীসকলৰ বাবে এই মাহটো উৎসাহ আৰু উদ্দীপনাৰে ভৰা আছিল। যেতিয়া ভাৰতে টি-20 বিশ্বকাপত ঐতিহাসিক বিজয় সাব্যস্ত কৰিলে তেতিয়া সমগ্ৰ দেশতে আনন্দৰ জোৱাৰ উঠিল। আমাৰ দলৰ এই চমৎকাৰী সফলতাত আমি সকলোৱে অত্যন্ত গৌৰৱান্বিত। যোৱা মাহৰ শেষৰ ফালে কৰ্ণাটকৰ হুবলীত এক অতি আকৰ্ষণীয় প্ৰতিযোগিতা দেখিবলৈ পোৱা গৈছিল। এই প্ৰতিযোগিতাত জয়ী হৈ জম্মু কাশ্মীৰৰ ক্ৰিকেট দলটোৱে ৰঞ্জী ট্ৰফী নিজৰ নামত কৰিলে। আটাইতকৈ সুখৰ কথা যে প্ৰায় 7 দশকৰ দীঘলীয়া অপেক্ষাৰ অন্তত এই দলটোৱে তেওঁলোকৰ প্ৰথমটো ৰঞ্জী খিতাপ অৰ্জন কৰিলে। এই অভূতপূৰ্ব সফলতা খেলুৱৈসকলৰ বহু বছৰৰ নিৰন্তৰ প্ৰচেষ্টাৰ পৰিণতি। দলৰ অধিনায়ক পাৰস ডোগৰাই অদ্ভুত কৌশল দেখুৱালে। নিজৰ নেতৃত্বৰে এই জয়ত তেওঁ এক গুৰুত্বপূৰ্ণ অৱদান আগবঢ়ালে। আজি সমগ্ৰ দেশতে কাশ্মীৰৰ যুৱ বলাৰ আকিব নবীৰ প্ৰদৰ্শনক লৈও যথেষ্ট চৰ্চা চলি আছে, যিজনে এইবাৰৰ ৰঞ্জী ছিজনত 60টা উইকেট দখল কৰিছে। এই জয়েৰে দলৰ খেলুৱৈ, প্ৰশিক্ষক আৰু জম্মু কাশ্মীৰৰ লোকসকল ৰোমাঞ্চিত হৈছে। ক্ৰিকেটত এই ভাল প্ৰদৰ্শনৰ পিছত যুৱক যুৱতীসকলৰ মাজত
খেলৰ প্ৰতি উৎসাহ বাঢ়িছে। অনাগত সময়ত ই বহু যুৱক যুৱতীক ক্ৰীড়াক আঁকোৱালি ল'বলৈ অনুপ্ৰাণিত কৰিব। জম্মু কাশ্মীৰৰ লোকসকলৰ মাজত খেলক লৈ এক অসাধাৰণ উৎসাহ আছে। মই সুখী যে এতিয়া ই ডাঙৰ ক্ৰীড়া অনুষ্ঠানৰ হাব হিচাপেও গঢ় লৈ উঠিছে। খেলো ইণ্ডিয়া উইণ্টাৰ গেমছৰ বাবে গুলমাৰ্গ ইতিমধ্যে পৰিচিত হৈছে। ফুটবলৰ দৰে ক্ৰীড়াও ইয়াৰ যুৱক যুৱতীসকলৰ মাজত যথেষ্ট জনপ্ৰিয়। মই আশা কৰোঁ যে অনাগত সময়ত জম্মু কাশ্মীৰৰ খেলুৱৈসকলৰ জয়ৰ এই ধাৰা এনেদৰেই অব্যাহত থাকিব। মোৰ মৰমৰ দেশবাসী, মই প্ৰায়ে কওঁ, যিয়ে খেলে সিয়েই ফুলে। মই এইটো দেখি ভাল পাইছোঁ যে আমাৰ দেশৰ যুৱক যুৱতীসকলে এতিয়া সেইবোৰ খেলকো আঁকোৱালি লৈছে, যিবোৰ আগতে সিমান জনপ্ৰিয় নাছিল। উত্তৰ প্ৰদেশৰ প্ৰতিভাশালী এথলীট গুলবীৰ সিঙে তেনেকুৱা এখন খেলতেই নিজৰ চমকপ্ৰদ প্ৰদৰ্শন দাঙি ধৰিছে। তেওঁ কেইসপ্তাহমান আগতে নিউয়ৰ্ক চিটি হাফ মাৰাথনত তৃতীয় স্থান দখল কৰি ইতিহাস ৰচনা কৰিলে। তেওঁ 1 ঘণ্টাতকৈ কম সময়ত হাফ মাৰাথন সম্পূৰ্ণ কৰা প্ৰথমগৰাকী ভাৰতীয় এথলীট হিচাপে পৰিগণিত হ'ল। স্কোৱাছ খেলুৱৈ জীয়ৰী অনাহত সিঙে স্কোৱাছ অন ফায়াৰ অপেনৰ ডাঙৰ আন্তঃৰাষ্ট্ৰীয় খিতাপ নিজৰ নামত কৰিলে। মাত্ৰ 17 বছৰ বয়সতে তেওঁ এই সফলতা অৰ্জন কৰিলে। ইয়াৰ লগতে তেওঁ PSA ৱৰ্ল্ড ৰেংকিঙত শীৰ্ষ 20ত স্থান লাভ কৰা আটাইতকৈ কম বয়সীয়া এছিয়ান মহিলা খেলুৱৈ হিচাপে পৰিগণিত হৈছে। মই অস্মিতা এথলেটিক্স লীগৰ বিষয়েও তথ্য লাভ কৰিছোঁ। ইয়াত 8 মাৰ্চত মহিলা দিৱস উপলক্ষে কেইবাটাও ক্ৰীড়া অনুষ্ঠানৰ সুন্দৰ আয়োজন কৰা হৈছিল। লীগত প্ৰায় 2 লাখ জীয়ৰীয়ে অংশগ্ৰহণ কৰিছিল। এইটো দেখি ভাল লাগে যে ভাৰতৰ নাৰী শক্তিয়ে দেশত হৈ থকা ক্ৰীড়া পৰিৱৰ্তনত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। বন্ধুসকল, মোৰ সদায় এইটো অনুৰোধ যে আপোনালোক সকলোৱে নিজৰ ফিটনেছৰ প্ৰতি নিশ্চয়কৈ ধ্যান দিয়ক। আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসলৈ এতিয়া 100 দিনতকৈও কম সময় বাকী আছে। গোটেই বিশ্বতে যোগৰ প্ৰতি আকৰ্ষণো ক্ৰমাগতভাৱে বাঢ়িছে। আফ্ৰিকাৰ জিবুতিত আলমিছ জীয়ে তেওঁৰ অৰবিন্দ যোগ কেন্দ্ৰৰ জৰিয়তে যোগক প্ৰসাৰিত কৰিছে। তেওঁ ইয়াৰ আন বহুতো ঠাইতো মানুহক যোগ শিকায়। আপোনালোকৰ বহুতে ইনষ্টাগ্ৰাম কণ্টেণ্ট ক্ৰিয়েটৰ যুৱৰাজ দুৱাৰ পোষ্টত মোৰ উত্তৰক লৈ বিভিন্ন কমেণ্ট কৰিছে। তেওঁ মোক অনুৰোধ জনাইছিল যে মই তেওঁৰ দেউতাকক কওঁ যাতে তেওঁ চেনি খোৱাৰ পৰিমাণ কম কৰে। মই সুখী যে মোৰ অনুৰোধে তেওঁৰ দেউতাকৰ ওপৰত এক ইতিবাচক প্ৰভাৱ পেলাইছে। মই আপোনালোক সকলোকে অনুৰোধ জনাম যে আপোনালোকেও চেনি খোৱাৰ পৰিমাণ কম কৰক। আৰু যেনেকৈ মই আগতেও কৈছোঁ, আমি আমাৰ খোৱা তেলৰ ব্যৱহাৰ 10% কম কৰিব লাগিব। এই সৰু সৰু প্ৰচেষ্টাই আপোনালোকক মেদবহুলতা আৰু জীৱনশৈলী সম্পৰ্কীয় ৰোগৰ পৰা দূৰত ৰাখিব। মোৰ মৰমৰ দেশবাসী, এটা পুৰণি প্ৰবাদ আছে, কৰত কৰত অভ্যাসকে জড় মত হোত সুজান। অৰ্থাৎ নিৰন্তৰ অভ্যাসেৰে আমি অধিক বুদ্ধিমত্তা অৰ্জন কৰোঁ। সক্ৰিয় অংশগ্ৰহণ থাকিলেহে মানুহে সৰ্বোত্তমভাৱে শিকে। বাংগালুৰু শিক্ষা সম্পৰ্কীয় এক অনন্য প্ৰচেষ্টাৰ বিষয়ে মই জানিব পাৰিছোঁ। ইয়াত এটা দলে প্ৰয়োগ ইনষ্টিটিউট অৱ এডুকেশ্যন ৰিচাৰ্চ চলাই আছে। এই দলটোৰ ৰিচাৰ্চ প্ৰজেক্টছৰ ওপৰত বিশেষ মনোযোগ আছে। এই দলটোৱে স্কুল পৰ্যায়ত বিজ্ঞান শিক্ষাক জনপ্ৰিয় কৰাত লাগি আছে। তেওঁলোকে অন্বেষণ নামৰ এক বিশেষ পৰীক্ষা কৰিছে। ইয়াৰ জৰিয়তে নৱমৰ পৰা দ্বাদশ শ্ৰেণীৰ শিক্ষাৰ্থীসকলে ৰসায়ন বিজ্ঞান, ভূবিজ্ঞান আৰু ৱেলনেছৰ দৰে ক্ষেত্ৰত ইনোভেশ্যন কৰাৰ সুযোগ পায়। ইয়াৰ জৰিয়তে শিক্ষাৰ্থীসকলে গৱেষণাৰ এক ভাল অভিজ্ঞতা লাভ কৰে, লগতে নিজৰ প্ৰজেক্টসমূহ প্ৰকাশ কৰাৰ বাবে এক মঞ্চও লাভ কৰে।
বন্ধুসকল, পৰীক্ষা পে চৰ্চাৰ সময়ত কিছু শিক্ষাৰ্থীয়ে মোক কৈছিল যে তেওঁলোকে বিজ্ঞান পঢ়িব বিচাৰে, কিন্তু তেওঁলোকে ইয়ালৈ ভয়ো কৰে। এই দিশত প্ৰয়োগ দলটোৰ প্ৰচেষ্টা অতি শলাগিবলগীয়া। এই পদক্ষেপে শিক্ষাৰ্থীক বিজ্ঞানৰ সৈতে জড়িত হোৱাৰ আৰু ব্যৱহাৰিকভাৱে কিবা কৰি দেখুওৱাৰ সুযোগ দিয়ে। যেতিয়া আমি নিজে কিবা কৰি চাওঁ, তেতিয়া কৌতূহল আৰু আগ্ৰহৰ সৃষ্টি হয়। কোনে জানে, মোৰ যুৱ বন্ধুসকলৰ মাজতে কোনোবা অনাগত সময়ৰ শ্ৰেষ্ঠ বিজ্ঞানী হ'ব পাৰে। বন্ধুসকল, শিক্ষাৰ জৰিয়তে অতীতক সংৰক্ষণ আৰু ভৱিষ্যতক প্ৰস্তুত কৰাৰ এক প্ৰয়াস নগা সম্প্ৰদায়েও কৰি আছে। এই সম্প্ৰদায়ৰ লোকে নিজৰ জনজাতীয় পৰম্পৰাক বহু সন্মান কৰে। তেওঁলোকে ইয়াক লৈ গৌৰৱ কৰে। ইয়াৰ লগতে নিজৰ দৃষ্টিভংগীক আধুনিক কৰিও ৰাখে। নগা জনজাতিসকলৰ মাজত মৰুং লাৰ্ণিঙৰ পৰম্পৰাগত ব্যৱস্থা আছিল। ইয়াত বয়োজ্যেষ্ঠসকলে নিজৰ অভিজ্ঞতাৰে যুৱক যুৱতীক পৰম্পৰাগত জ্ঞান, ইতিহাস আৰু লাইফ স্কিলছৰ বিষয়ে কৈছিল। সময়ৰ লগে লগে এই ব্যৱস্থাটো এতিয়া মৰুং কনচেপ্ট অৱ এডুকেশ্যনলৈ পৰিৱৰ্তিত হৈছে। ইয়াৰ মাধ্যমেৰে শিশুসকলৰ মাজত গণিত আৰু বিজ্ঞানৰ দৰে বিষয়ত আগ্ৰহৰ সৃষ্টি কৰা হয়। ইয়াত সম্প্ৰদায়ৰ বয়োজ্যেষ্ঠসকলে তেওঁলোকক সাধুকথা, লোকগীত আৰু পৰম্পৰাগত খেলৰ সৈতে লাইফ স্কিলছ শিকায়। এইদৰে আমাৰ নাগালেণ্ডে নিজৰ সাংস্কৃতিক ঐতিহ্যক সুৰক্ষিত ৰাখি শিশুসকলৰ শিক্ষাক আগুৱাই লৈ গৈছে। আপোনালোকেও নিজৰ অঞ্চলত এনে প্ৰচেষ্টাৰ বিষয়ে জানিলে মোক নিশ্চয় শ্বেয়াৰ কৰিব। মোৰ মৰমৰ দেশবাসী, দেশৰ বহুতো অংশত ইতিমধ্যে গ্ৰীষ্মকাল আৰম্ভ হৈছে। অৰ্থাৎ এয়া জল সংৰক্ষণৰ নিজৰ সংকল্পক পুনৰ দোহৰাৰ সময়। যোৱা 11 বছৰত জল সঞ্চয় অভিযানে মানুহক বহু সচেতন কৰিছে। এই অভিযানৰ অধীনত সমগ্ৰ দেশ জুৰি প্ৰায় 50 লাখ কৃত্ৰিম জল সংগ্ৰহৰ গাঁথনি নিৰ্মাণ কৰা হৈছে। দেখি ভাল লাগে যে এতিয়া জল সংকটৰ মোকাবিলা কৰিবলৈ গাঁৱে ভূৱে সামূহিক প্ৰচেষ্টা আৰম্ভ হৈছে। ক'ৰবাত পুৰণি পুখুৰী চাফা কৰা হৈছে, ক'ৰবাত বৰষুণৰ পানী সংগ্ৰহৰ প্ৰচেষ্টা চলোৱা হৈছে। অমৃত সৰোবৰ অভিযানৰ অধীনতো দেশজুৰি প্ৰায় 70,000 অমৃত সৰোবৰ নিৰ্মাণ কৰা হৈছে। বৰষুণৰ বতৰ অহাৰ আগতে এই সৰোবৰসমূহৰ চাফ চিকুণৰ কামো আৰম্ভ হৈ গৈছে। আজি মই আপোনালোকৰ সৈতে কিছু প্ৰেৰণাদায়ক উদাহৰণো শ্বেয়াৰ কৰিব বিচাৰিছোঁ। এই উদাহৰণসমূহে দেখুৱায় যে জন অংশগ্ৰহণেৰে জল সংৰক্ষণৰ কাম কিমান ব্যাপক হয়। বন্ধুসকল, ত্ৰিপুৰাৰ জম্পুই পাহাৰত অৱস্থিত ৱাগমুন নামৰ গাঁওখন 3000 ফুট উচ্চতাত আছে। এই গাঁওখনে পানীৰ এক গভীৰ সংকটৰ সন্মুখীন হৈ আছিল। বিশেষকৈ গৰমৰ দিনত গাঁৱৰ লোকসকলে পানীৰ বাবে বহুদূৰ বাট অতিক্ৰম কৰিবলগীয়া হৈছিল। অৱশেষত গাঁৱৰ লোকসকলে বৰষুণৰ প্ৰতিটো টোপাল সংৰক্ষণৰ সিদ্ধান্ত ল'লে। আজি ৱাগমুন গাঁৱৰ প্ৰায় প্ৰতিটো ঘৰতে ৰুফটপ ৰেইন ৱাটাৰ হাৰ্ভেষ্টিং ছিষ্টেম স্থাপন কৰা হৈছে। যিখন গাঁৱে পানীৰ অভাৱত ভুগিছিল, সেয়া জল সংৰক্ষণৰ এক প্ৰেৰণাদায়ক আদৰ্শ হৈ পৰিছে। বন্ধুসকল, একেদৰে ছত্তীশগড়ৰ কোৰিয়া জিলাতো এক অনন্য পদক্ষেপ দেখিবলৈ পোৱা গৈছে। ইয়াৰ কৃষকসকলে এক সৰল কিন্তু প্ৰভাৱশালী আইডিয়াত কাম কৰিছিল। ইয়াৰ কৃষকসকলে নিজৰ পথাৰত সৰু সৰু ৰিচাৰ্জ পুখুৰী আৰু চৌক পিট নিৰ্মাণ কৰিছিল, যাৰ ফলত বৰষুণৰ পানী পথাৰতে ৰৈ যাবলৈ আৰম্ভ কৰিলে আৰু লাহে লাহে সেয়া মাটিৰ তললৈ গ'ল। আজি এই অঞ্চলৰ 1200ৰো অধিক কৃষকে এই মডেল গ্ৰহণ কৰিছে আৰু গাঁৱৰ ভূগৰ্ভস্থ জলৰ স্তৰ যথেষ্ট উন্নত হৈছে। একেদৰে তেলেংগানাৰ মনচেৰিয়াল জিলাৰ মুদিদগুণ্টা গাঁৱতো লোকসকলে একত্ৰিত হৈ পানীৰ সমস্যা দূৰ কৰিছে। গাঁৱৰ 400টা পৰিয়ালে নিজৰ ঘৰত
চৌকপিট নিৰ্মাণ কৰি জল সংৰক্ষণক এক বৃহৎ জন আন্দোলনলৈ ৰূপান্তৰিত কৰিলে। ইয়াৰ ফলত গাঁৱৰ ভূগৰ্ভস্থ জলৰ স্তৰ উন্নত হৈছে, লগতে প্ৰদূষিত পানীৰ ফলত হোৱা ৰোগসমূহো বহু পৰিমাণে কমি গৈছে। মোৰ মৰমৰ দেশবাসী, আমাৰ মাছমৰীয়া ভাই ভনীসকল, কেৱল সমুদ্ৰৰ যোদ্ধাই নহয়, বৰঞ্চ তেওঁলোক আত্মনিৰ্ভৰ ভাৰতৰ এক শক্তিশালী ভেটিও। তেওঁলোকে পুৱা হোৱাৰ আগতে সাগৰৰ ঢৌৰ সৈতে যুঁজি নিজৰ পৰিয়ালৰ লগতে দেশৰ অৰ্থনীতিক শক্তি প্ৰদান কৰাত লাগি যায়। এনে পৰিশ্ৰমী মাছমৰীয়াসকলৰ জীৱন আজি বিভিন্ন ধৰণে সহজ কৰা হৈছে। বন্দৰৰ বিকাশে হওক বা মাছমৰীয়াসকলৰ বাবে বীমাই হওক, এনে বহুতো আঁচনিয়ে তেওঁলোকক সহায় কৰিছে। আমি জানো যে সাগৰত তেওঁলোকৰ কাৰ্যকলাপক বতৰৰ গতি প্ৰকৃতিয়ে বহু পৰিমাণে প্ৰভাৱিত কৰে। এই কথা লক্ষ্য ৰাখি প্ৰযুক্তিৰ জৰিয়তেও তেওঁলোকক সহায় কৰা হৈছে। মই আনন্দিত যে এনে প্ৰচেষ্টাৰে আমাৰ মীনখণ্ড কেৱল সমৃদ্ধিশালী হোৱাই নহয়, বৰঞ্চ কিবা নতুন কৰাৰ উদ্যমো যোগাইছে। আজি মীনখণ্ড আৰু সাগৰীয় শেলাইৰ খেতিৰ ক্ষেত্ৰত নতুন উদ্ভাৱন হৈছে আৰু আমাৰ মাছমৰীয়া ভাই ভনীসকল আত্মনিৰ্ভৰ হৈছে। উৰিষ্যাৰ সম্বলপুৰৰ সুজাতা ভূঞা ডাঙৰীয়ানী এগৰাকী গৃহিণী আছিল, কিন্তু তেওঁ কিবা নতুন কৰি পৰিয়ালক সহায় কৰিব বিচাৰিছিল। সেয়েহে কেইবছৰমান আগতে তেওঁ হীৰাকুণ্ড জলাশয়ত ফিছ ফাৰ্মিং আৰম্ভ কৰে। প্ৰাৰম্ভিক দিনবোৰ তেওঁৰ বাবে সহজ নাছিল। বতৰৰ পৰিৱৰ্তন, মাছৰ খাদ্যৰ ব্যৱস্থাপনা কৰা আৰু ঘৰৰ দায়িত্বৰ সৈতে ভাৰসাম্য ৰক্ষা কৰাৰ দৰে বহু প্ৰত্যাহ্বান আছিল। কিন্তু তেওঁৰ সাহস অটল আছিল। কেৱল ২-৩ বছৰৰ ভিতৰতে তেওঁ নিজৰ প্ৰচেষ্টাক এক উন্নতিশীল ব্যৱসায়লৈ ৰূপান্তৰিত কৰিলে। আজি তেওঁৰ সফলতাই সম্প্ৰদায়টোৰ মহিলাসকলৰ বাবে আশাৰ নতুন ৰেঙনি কঢ়িয়াই আনিছে। বন্ধুসকল, লক্ষদ্বীপত মিনিকয়ৰ হাৱা গুলজাৰ জীৰ কাহিনীয়ে আমাৰ মাতৃ ভগ্নীসকলৰ অদ্ভুত সংকল্প শক্তিক তুলি ধৰে। দৰাচলতে তেওঁ এটা ফিছ প্ৰচেছিং ইউনিট চলাইছিল, কিন্তু তেওঁ অনুভৱ কৰিলে যে তেওঁৰ ওচৰত এটা ভাল কোল্ড ষ্টৰেজ থাকিলে তেওঁ আৰু ভাল কৰিব পাৰিব। সেয়ে তেওঁ কোল্ড ষ্টৰেজ ইউনিট লগোৱাৰ সিদ্ধান্ত ল'লে। আজি এয়াই তেওঁৰ শক্তি। এতিয়া তেওঁ উন্নত পৰিকল্পনাৰে ব্যৱসায় কৰিব পাৰিছে। বন্ধুসকল, দেশত আজি চৌদিশে এনেকুৱা প্ৰচেষ্টা চলিছে যিবোৰ প্ৰেৰণাদায়ক। বেড়গাঁৱৰ শিৱলিং শতাপ্পা হুদ্দাৰে পৰম্পৰাগত খেতিৰ পৰা বেলেগ পথ বাছি ল'লে। এই কামৰ বাবে তেওঁ এটা পণ্ড ফাৰ্ম নিৰ্মাণ কৰিছিল। এই ব্যৱসায়ৰ বাবে তেওঁ প্ৰশিক্ষণো লৈছিল। এতিয়া নিজৰ পুখুৰীৰ মাছ বিক্ৰী কৰি তেওঁ ভাল উপাৰ্জন কৰিছে। আনহাতে সাগৰীয় শেলাইৰ চাহিদা দেখি বহু লোকে সাগৰীয় শেলাইৰ খেতিও গ্ৰহণ কৰিছে। ইয়াৰ পৰা তেওঁলোকে যথেষ্ট লাভান্বিত হৈছে। মই পুনৰবাৰ মীন খণ্ডৰ সৈতে জড়িত সকলো লোকৰ শলাগ লৈছোঁ। আমাৰ অৰ্থনীতি শক্তিশালী কৰি তোলাৰ বাবে তেওঁলোকৰ প্ৰচেষ্টা অতি প্ৰশংসনীয়। মোৰ মৰমৰ দেশবাসী, যেতিয়া সমাজ নিজে আগবাঢ়ি আহে, তেতিয়া সৰু সৰু প্ৰচেষ্টাবোৰো ডাঙৰ পৰিৱৰ্তনৰ ভেটি হৈ পৰে। আমাৰ দেশৰ বিভিন্ন প্ৰান্তত এনেকুৱা বহুতো উদাহৰণ আমাৰ সন্মুখলৈ আহিছে, যিবোৰে আমাক এই কথাই শিকায়। অলপতে উত্তৰ প্ৰদেশৰ বাৰাণসীত এক অতি প্ৰেৰণাদায়ক প্ৰচেষ্টা দেখিবলৈ পোৱা গ'ল। তাত মাত্ৰ এঘণ্টাৰ ভিতৰতে 2,51,000তকৈ অধিক গছপুলি ৰোপণ কৰা হ'ল আৰু এক নতুন গিনিজ ৱৰ্ল্ড ৰেকৰ্ড গঢ়া হ'ল। এই প্ৰচেষ্টাৰ বিশেষ কথাটো হ'ল, ইয়াত হাজাৰ হাজাৰ লোক একলগ হৈছিল। ছাত্ৰ-ছাত্ৰী, যুৱক-যুৱতী, স্বেচ্ছাসেৱী সংগঠন, বিভিন্ন ধৰণৰ অনুষ্ঠানে সকলোৱে মিলি এই কাম সম্ভৱ কৰিলে। জন অংশগ্ৰহণৰ এয়াই স্বৰূপ। এক পেड़ মাঁ কে নাম অভিযানৰ সময়তো দেখা যায়
এই অভিযানৰ অধীনত সমগ্ৰ দেশতে কোটি কোটি গছপুলি ৰোপণ কৰা হৈছে। বন্ধুসকল, নাগালেণ্ডৰ চিজামি গাঁৱৰ পৰাও এক অতি প্ৰেৰণাদায়ক প্ৰচেষ্টা সন্মুখলৈ আহিছে। চিজামি গাঁৱৰ মহিলাসকলে একেলগে 150তকৈও অধিক প্ৰকাৰৰ পৰম্পৰাগত বীজ সুৰক্ষিতভাৱে ৰাখিছে। এই বীজসমূহক এটা সামূহিক বীজ বেংকত সংৰক্ষণ কৰা হৈ আছে, যাক গাঁওখনৰ মহিলাসকলে পৰিচালনা কৰে। ইয়াৰ ভিতৰত আছে চাউল, বাজৰা, মাকৈ, দাইল, শাক-পাচলি আৰু বহু ধৰণৰ বনৌষধি অন্তৰ্ভুক্ত আছে। এয়া এনে এক প্ৰচেষ্টা য'ত জ্ঞানো সুৰক্ষিত, পৰম্পৰাও জীয়াই আছে আৰু ভৱিষ্যত প্ৰজন্মৰ বাবে এক শক্তিশালী ভেটিও গঢ় লৈ উঠিছে। বন্ধুসকল, আজি যেতিয়া বিশ্বই জলবায়ু পৰিৱৰ্তনৰ দৰে প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে, তেতিয়া এনে প্ৰচেষ্টাই কয় যে সমাধান সদায় দূৰত নাথাকে। বহুবাৰ আমাৰ নিজৰ পৰম্পৰাগত জ্ঞান আৰু সামূহিক প্ৰচেষ্টাই আমাক আটাইতকৈ শক্তিশালী পথ দেখুৱায়। মোৰ মৰমৰ দেশবাসী, আজি আপোনালোকে দেশৰ যিকোনো সৰু বৰ চহৰলৈ গ'লে এটা পৰিৱৰ্তন নিশ্চয় লক্ষ্য কৰিব। আপোনালোকে বহু সংখ্যক ঘৰৰ ছাদৰ ওপৰত সৌৰ পেনেল লগোৱা দেখিবলৈ পাব। কেইবছৰমান আগলৈকে এয়া দুই এখন ঘৰতহে দেখা গৈছিল, কিন্তু আজি PM সূৰ্য ঘৰ বিনামূলীয়া বিদ্যুৎ যোজনাৰ প্ৰভাৱ দেশৰ চুকে কোণে দেখিবলৈ পোৱা গৈছে। এই যোজনাৰ ফলত গুজৰাটৰ সুৰেন্দ্ৰনগৰ জিলাত পায়েল মুজবৰাৰ জীৱনলৈ বহুত ডাঙৰ পৰিৱৰ্তন আহিছে। তেওঁ সূৰ্য পহালৰ জৰিয়তে সৌৰ শক্তি প্ৰযুক্তিৰ ট্ৰেইনিং লৈ 4 মাহৰ সৌৰ PV টেকনিচিয়ানৰ কোৰ্চ সম্পূৰ্ণ কৰিলে। এতিয়া তেওঁ এগৰাকী দক্ষ সৌৰ টেকনিচিয়ান হৈ পৰিছে। পায়েলে সৌৰ উদ্যমী হিচাপে নিজৰ পৰিচয় গঢ়িছে। তেওঁ ওচৰৰ জিলাসমূহত সৌৰ ৰুফটপ ইনষ্টলেশ্যনৰ কাম কৰি থাকে আৰু ইয়াৰ পৰা তেওঁ প্ৰতি মাহে হাজাৰ হাজাৰ টকা আয় কৰে। বন্ধুসকল, মেৰঠৰ অৰুণ কুমাৰেও এতিয়া নিজৰ অঞ্চলত শক্তিদাতা হৈছে। শেহতীয়াকৈ দিল্লীত হোৱা এক কাৰ্যসূচীত অৰুণ কুমাৰে অংশ লৈ নিজৰ অভিজ্ঞতা কৈছিল। তেওঁ কৈছিল যে তেওঁ কেৱল বিদ্যুৎ বিল ৰাহি কৰাই নহয়, বৰঞ্চ তেওঁৰ অতিৰিক্ত বিদ্যুৎ বিক্ৰীও কৰি আছে। বন্ধুসকল, জয়পুৰৰ মুৰলীধৰ জীৰ সফলতাও এনেকুৱাই। আগতে তেওঁৰ খেতি ডিজেল পাম্পত নিৰ্ভৰশীল আছিল, য'ত বছৰি হাজাৰ টকা খৰচ হৈছিল। যেতিয়া তেওঁ সৌৰ পাম্প ল'লে, তেওঁৰ খেতিৰ পদ্ধতি সলনি হ'ল। এতিয়া তেওঁ ইন্ধনৰ চিন্তা নকৰে, সময়মতে জলসিঞ্চন হয় আৰু তেওঁৰ বাৰ্ষিক আয়ু বৃদ্ধি পাইছে। আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল এতিয়া তেওঁৰ পৰিয়াল পৰিষ্কাৰ শক্তিৰ সৈতে উন্নত জীৱন যাপন কৰিছে। বন্ধুসকল, PM সূৰ্য ঘৰ বিনামূলীয়া বিদ্যুৎ যোজনাৰ সুবিধা উত্তৰ পূবেও পাইছে। ত্ৰিপুৰাত ৰিয়াং জনজাতিৰ বহু এনে গাঁও আছিল য'ত বিদ্যুৎৰ সমস্যা আছিল। এতিয়া সৌৰ মিনি গ্ৰিডৰ জৰিয়তে ঘৰবোৰ পোহৰাই ৰখা হৈছে। তাৰ ল'ৰা-ছোৱালীয়ে এতিয়া গধূলিৰ পিছতো পঢ়িব পাৰিছে। মানুহে মোবাইল চাৰ্জ কৰিব পাৰিছে আৰু গাঁওখনৰ সামাজিক জীৱনো সলনি হৈছে। বন্ধুসকল, আমাৰ দেশত সৌৰ শক্তি বিপ্লৱৰ এনেকুৱা কিমান যে উদাহৰণ আছে। আপুনিও এই বিপ্লৱৰ সৈতে জড়িত হওক আৰু আনকো জড়িত কৰাওক। মোৰ মৰমৰ দেশবাসী, মন কি বাত অনুষ্ঠানৰ বাবে মই প্ৰতি মাহে দেশৰ বিভিন্ন প্ৰান্তৰ পৰা বহুতো বাৰ্তা লাভ কৰিবলৈ সক্ষম হওঁ। এই বাৰ্তাসমূহৰ পৰা এইটো জানিব পাৰি যে দূৰ দূৰণিৰ অঞ্চলত থকা লোকসকলে কিমান আগ্ৰহেৰে এই অনুষ্ঠানটো শুনে। যেতিয়া মই আপোনালোকৰ পৰামৰ্শ পঢ়োঁ, মোৰ লাগে এইটো কেৱল এটা অনুষ্ঠান নহয়, আমাৰ উমৈহতীয়া বাৰ্তালাপ হৈ পৰিছে। আপোনালোকৰ চিন্তা, আপোনালোকৰ অভিজ্ঞতাই
এই অনুষ্ঠানটোক নিৰন্তৰ উন্নত কৰাৰ বাবে প্ৰেৰণা যোগাই আহিছে। আপোনালোকে নিজৰ চাৰিওফালৰ প্ৰেৰণাদায়ক কাহিনীবোৰ এনেদৰেই শ্বেয়াৰ কৰি থাকক। এনেও হ'ব পাৰে যে আপোনাৰ এটা সৰু প্ৰচেষ্টাই আন কাৰোবাৰ জীৱনত এক ডাঙৰ পৰিৱৰ্তন আনিব পাৰে। ই কাৰোবাক আগবাঢ়িবলৈ নতুন সাহস দিব। এয়াই হৈছে ৰেডিঅ'ৰ প্ৰকৃত শক্তি। ই দেশৰ বিভিন্ন কোণত বহি থকা লোকসকলক এটা চিন্তা, এটা ভাৱনা আৰু এটা উদ্দেশ্যৰে একত্ৰিত কৰে। অহা মাহত পুনৰ লগ পাম কিছু নতুন প্ৰেৰণাদায়ক ব্যক্তিত্বৰ সৈতে। এনে প্ৰচেষ্টাৰ সৈতে যিয়ে আমাক আগবাঢ়িবলৈ নতুন শক্তি দিব। তেতিয়ালৈকে আপোনালোকে নিজৰ আৰু পৰিয়ালৰ যত্ন ল'ব। সুস্থ থাকক, সুখী থাকক। বহুত বহুত ধন্যবাদ।